का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে জৈৱিক কৃষিৰ বাবে যথেষ্ট সম্ভাৱনা আছে আৰু এই ক্ষেত্ৰত আমাৰ ৰাজ্যটো জৈৱিক কৃষিৰ বাবে কৃষি বিভাগ অসম কৃষি বিশ্ববিদ্যালয়ৰ লগতে আন সংস্থা তথা বহুতো কৃষকে প্ৰচেষ্টা হাতত লৈছে। বৰ্তমান অৱস্থাত সম্পূৰ্ণ জৈৱিক কৃষিৰ বাবে কিছু ক্ষেত্ৰত অসুবিধা আছে যদিও যিমান পাৰি পচন সাৰ, কেঁচু সাৰ, জীৱাণু সাৰ, জৈৱিক কীটনাশক, জৈৱিক ৰোগনাশক ব্যৱহাৰ কৰি জৈৱিক কৃষিৰ এক পৰিৱেশ সৃষ্টিৰ লগতে কৃষকসকলৰ আত্মবিশ্বাস গঢ়ি উঠিব, কিয়নো ৰাসায়নিক দ্ৰব্যৰ কুপ্ৰভাৱ ইতিমধ্যে যথেষ্ট সংখ্যকে বুজি পাইছে। এটা কথা ঠিক যে এতিয়ালৈকে বজাৰত ৰাসায়নিক কৃষিদ্ৰব্যৰ সলনি কৃষকসকলে সহজে ব্যৱহাৰ কৰিব পৰা বহুতো জৈৱিক কৃষিদ্ৰব্য ওলাইছে যদিও বেছিভাগ কৃষকে এই সম্পৰ্কত অৱগত নহয়। এইখিনিতে আহক কৃষকসকলে ব্যৱহাৰ কৰিব পৰা জৈৱিক কৃষি সামগ্ৰীৰ বিষয়ে বিশদভাৱে জানি লওঁ, কৈছে দৰং জিলাৰ কৃষি বিভাগৰ বেছিমাৰী খণ্ডৰ বাবে নিয়োজিত খণ্ড প্ৰযুক্তি প্ৰবন্ধক BTM শ্ৰী নিতুল কলিতাই। প্ৰথম কথা হৈছে যে আমি জৈৱিক সাৰ বুলি কোৱাৰ লগে আমি সাধাৰণতে মাটিডৰাত আমি কি কৰোঁ যে আমি গৰু গোবৰ বা পচন সাৰ বা আমি কেঁচু সাৰ আমি দি থাকোঁ। গৰু গোবৰ বা পচন সাৰ আমি যিখিনি বা আমাৰ যি কেঁচু সাৰ আছে এই দিয়াৰ উপৰিও আমাৰ মাটিত বিভিন্ন ধৰণৰ অনুজীৱ আছে আৰু সেই অনুজীৱবোৰে আমাৰ কি কৰে যে ইউৰিয়া, ছুপাৰ, পটাছৰ সমপৰিমাণে তেওঁলোকে মানে কি আপোনাৰ শ্ৰীবৃদ্ধি মানে পৰিমাণটো বঢ়াই দিব পাৰে। ঠিক তেনেদৰে ক'বলৈ গ'লে যেনেকৈ আমাৰ বজাৰত এটা কথা আছে যে মানে কি মাটিত আমাৰ ইউৰিয়া সাৰ আমাৰ ইউৰিয়াটো আমি কিহৰ কাৰণে দিওঁ যে আমাক গছৰ নাইট্ৰজেনৰ প্ৰয়োজন। গতিকে নাইট্ৰজেনৰ যিহেতুকে প্ৰয়োজন হয়, গতিকে নাইট্ৰজেনৰ কাৰণে আমি কি কৰোঁ ইউৰিয়া সাৰ দিওঁ। গতিকে ইউৰিয়া সাৰটোৰ পৰিৱৰ্তী সাৰ কি আছে পৰিৱৰ্তী সাৰ কি আছে, গতিকে সেই পৰিৱৰ্তী সাৰৰ ভিতৰত ক'বলৈ গ'লে আমি অনুজীৱবোৰ যদি ব্যৱহাৰ কৰোঁ, অনুজীৱবোৰে কি কৰে যে মাটিত থাকি সিহঁতে সাৰৰ অৰ্থাৎ নাইট্ৰজেন মানে বিভিন্ন ফৰ্মত থাকিব পাৰে। সেই বিভিন্ন ফৰ্মত থকাৰ লগে ভাঙি কি কৰে আমাক গছে খাব পৰা মানে কি বিধৰ কৰি দিয়ে। যেনেকৈ আমি এটা কথা কি যে আমি পথাৰৰ পৰা যেতিয়া ধান মাৰি আনো আমি ধানটো নাখাওঁ, তাক চাউল বনাই খাওঁ। চাউলটো কি কৰোঁ চাউলটো ভাত বনাই খোৱা যায়। ঠিক তেনেদৰে গছেও মানে মাটিৰ যিটো নাইট্ৰজেন থাকে বা নাইট্ৰজেনটো আমি উপলব্ধ কৰিবৰ কাৰণে সেই অনুজীৱবোৰে উপলব্ধ কৰি দিয়ে। তাৰ ভিতৰত যদি আমি ক'বলৈ যাওঁ কিছুমান আমাৰ কথা আছে যে মানে কি আপোনাৰ এজোটোবেক্টাৰ বুলি আমাৰ মানে কি কিছুমান আছে এজোটোবেক্টাৰ বুলি অনুজীৱ আছে। গতিকে সেই এজোটোবেক্টাৰ বুলি অনুজীৱ আছে, এজোস্পেৰলাম বুলি অনুজীৱ আছে আপোনাৰ। ঠিক তেনেদৰে আপোনাৰ মানে ৰাইজোবিয়াম বুলি কথা আছে, ৰাইজোবিয়াম বুলি অনুজীৱ পোৱা যায়। কিন্তু কথাটো হৈছে কি যে প্ৰতিটো এই ৰাইজোবিয়াম, এজোটোবেক্টাৰ, এজোস্পেৰলাম এইবোৰনো মানে প্ৰতিবিধতে ব্যৱহাৰ কৰিব পাৰি নেকি? কিন্তু এই দিশত দেখা যায় যে ৰাইজোবিয়াম যিটো আছে সেইটো আমি কি কৰিব লাগিব লেগুমিনিয়াছ ক্ৰপ অৰ্থাৎ মানে কি যিবোৰ আমাৰ মাহজাতীয় শস্য আছে, মাহজাতীয় শস্যৰ ক্ষেত্ৰতে আমি ৰাইজোবিয়ামটো ব্যৱহাৰ কৰিব পাৰোঁ, যিটো সেই অনুজীৱ মাটিত থাকিলে কি কৰে বতাহৰ পৰা নাইট্ৰজেনটো শোষণ কৰি লৈ আহিব পাৰে। ঠিক তেনেদৰে মানে কি আপোনাৰ এজোটোবেক্টাৰ, এজোস্পেৰলাম আমাৰ কি কৰিব পাৰে চিৰিয়েল ক্ৰপ বুলি কোৱাৰ লগে ধানজাতীয় বা আপোনাৰ মানে কি অন্য আমাৰ মানে কি ভেজিটেবল যিমান আছে শাক চব্জি আছে, এই শাক চব্জি সকলোতে আমি কি কৰিব পাৰোঁ এজোটোবেক্টাৰ, এজোস্পেৰলাম এইবোৰ ব্যৱহাৰ কৰিব পাৰোঁ। গতিকে বজাৰত ধুনীয়াকৈ উপলব্ধ আছে এনেকুৱা ধৰণৰ আপোনাৰ কি বটল পোৱা যায়, এজোটোবেক্টাৰ, এজোস্পেৰলাম এনেকুৱা ধৰণৰ পোৱা যায়। আৰু এইবোৰৰ পৰিমাণটো কেনেকৈ দিব যে এনেকুৱা যদি আপোনাৰ লিকুইড থাকে অৰ্থাৎ জুলীয়া পদাৰ্থ থাকে তেতিয়া জুলীয়াটো কি কৰিব লাগে এটা আমাৰ যদিও আমাৰ মানে কি কিতাপে পত্ৰ বিভিন্ন ধৰণৰ আছে, গতিকে প্ৰেক্টিকেলি যিটো দেখা যায় এই জুলীয়াটো 1 লিটাৰ যদি আপোনাৰ মানে কি জুলীয়া হিচাপে মানে 1 লিটাৰ আপোনাৰ প্ৰায়
1 কুইণ্টল বা 50 কেজি আপোনাৰ পচন সাৰ বা গৰু গোবৰৰ লগত মিক্স কৰি কিনে মিক্স ক'ত কৰিব চাহ ঠাইত মিক্স কৰি কিনে ধুনীয়া কৰি এই দুদিন আগত মিক্স কৰি কিনে তাক মানে কি কৰিব ধুনীয়াকৈ গৰু গোবৰ বা পচন সাৰৰ লগত এই এজোটোবেক্টাৰ বা এজোস্পেৰিলা মিক্স কৰি কিনে এটা ঢিপ বনাব লাগে আৰু ঢিপটো বনাই কিনে মানে কি দুদিন হৈ যোৱাৰ পিছত চাত ধুনীয়াকৈ থৈ দিব লাগে পানী অলপমান ছটিয়াই থৈ দিব লাগে আৰু মাটিৰ আপোনাৰ সেই যিটো আমাৰ মৰাপাটৰ বস্তা আছে মৰাপাটৰ বস্তা এটা থাকি কিনে তাত পানী অকণমান ছটিয়াই থাকিলে যাতে ৰখাল আপোনাৰ জীপাল হৈ থাকে আৰু দুদিন পিছত সেইখিনি সাৰ উঠাই আনি কিনে কি কৰিব পাৰে আমি মাটিত আপোনাৰ দি দিব পাৰোঁ গতিকে মাটিত দি দিয়াৰ লগে কি হয় আমাৰ নাইট্ৰজেনটো মানে কি কৰিবৰ কাৰণে সেই এজোটোবেক্টাৰ এজোস্পেৰিলাম পাই যায় ঠিক তেনেদৰে আমাৰ মানে কি এছএছপিৰ কাৰণে আমাৰ কি আছে যে বজাৰত পোৱা যায় এছএছপিৰ কাৰণে আপোনাৰ পিএছবি পোৱা যায় ফছফেট চলিবিলাইজিং বেক্টেৰিয়া বুলি এইটো আপোনাৰ পোৱা যায় গতিকে এই ক্ষেত্ৰতো মানে কি ঠিক একে পৰিমাণে সম পৰিমাণে একেলগে আপোনাৰ এটা কাম কৰিব পাৰে সেই এজোটোবেক্টাৰ পিএছবি এইবোৰ আপোনাৰ মানে কি একে সম পৰিমাণে যদি আপোনালোকে চাই তেতিয়াহ'লে সম পৰিমাণে আপোনাৰ মানে কি সেই 1 লিটাৰটো 50 কেজি বা 1 কুইণ্টল আপোনাৰ মানে কি পচন সাৰ বা গৰু গোবৰৰ লগত মিক্স কৰি কিনে ধুনীয়াকৈ দিব পাৰে আৰু ইয়াৰ ক্ষেত্ৰত এটা কথা আছে যে আমি বজাৰত আৰু এটা আপোনাৰ মানে কি বায়ু সাৰ অৰ্থাৎ মানে জৈৱিক সাৰ পোৱা যায় তাৰ ভিতৰত আপোনাৰ দেখা যায় যে মানে কি এইটো এটা আছে আপোনাৰ ভ্যাম বুলি কয় এইটো বজাৰত বিভিন্ন ধৰণৰ নাম আছে এইটো ধৰি লওক নিউট্ৰামেক্স বুলি নাম আছে গতিকে সেইটো বেলেগ কথা এই ভ্যাম বুলি আপোনাৰ মানে কি এটা চিম্বায়চিছ অৰ্থাৎ ভ্যামটোনো কি কৰে ভ্যামে কি কৰে আপোনাৰ মানে কি যে মাটিৰ যিবোৰ আমাৰ মানে কি গছৰ শিপা আছে শিপাখিনি আপোনাৰ মানে কি আমি সাধাৰণতে গছৰ যিখিনি শিপা আছে এই ভ্যামটোৱে কি কৰে গছৰ শিপাত লগ লাগি আৰু শিপা বঢ়াই দিয়ে গতিকে তাক সেকেন্ডাৰী ৰুট বুলি কয় সেই শিপাখিনিয়ে কি কৰে গছৰ শিপাটো যিমান ডিষ্টেঞ্চলৈ যাব দূৰত্বলৈ যাব লাগিছিল সিমান দূৰত্বলৈ যাব নোৱাৰে গতিকে এই ভ্যামটো যেতিয়া মানে গছৰ শিপাত লাগি ধৰে কি আৰু অলপ দূৰত্বলৈ যাব পাৰে যোৱাৰ লগে কি হয় দূৰত পৰাই যিখিনি সাৰ মানে আছে সেই সাৰখিনি শোষণ কৰি ল'ব পাৰে আৰু ই চিম্বায়চিছ হিচাপে সহযোগী হিচাপে কাম কৰে কি যে গছৰ পৰা তেওঁলোকে খাদ্য গ্ৰহণ কৰি থাকে এই এটা অনুজীৱই আৰু ই কি কৰে মাটিৰ পৰা যিখিনি মানে কি আপোনাৰ মানে অন্য সাৰখিনি আছে সাৰ মিনাৰেলখিনি আছে সেইখিনি গছজোপাক যোগান ধৰি থাকে তেনেকৈ আপোনাৰ মানে কি এইটো আপোনাৰ বিঘাই প্ৰতি যদি 1 কেজিকৈ আপোনালোকে ছটিয়াই দিয়ে লগত পচন সাৰৰ লগত মিক্স কৰি ছটিয়াই দিয়ে যথেষ্ট কাম কৰা যায় ইয়াত কথা হৈছে যে এই বটলবোৰত বা আপোনাৰ মানে কি যদি আমি পাউডাৰ ফৰ্মত আনিলে কি কৰিব লাগে যে ইয়াত বটলত মই কৈছোঁ যে 1 লিটাৰ কৰি কিন্তু পাউডাৰ ফৰ্মত মানে কি হৈছে প্ৰতি বিঘাত 2 কেজিকৈ 1 কুইণ্টল আপোনাৰ বা 1 কুইণ্টল বা 50 কেজি আপোনাৰ পচন সাৰৰ লগত মিক্স কৰিব লাগে গতিকে সেইটো কাৰণে আপোনালোকে যদি বজাৰত যেতিয়া যাব এটা কথা যদি মানে পাউডাৰ ফৰ্মত পায় তাক 2 কেজি লাগিব আৰু যদি আপোনাৰ লিকুইড ফৰ্মত থাকে তেতিয়া 1 কেজিকৈ লাগিব গতিকে 1 লিটাৰকৈ লাগিব গতিকে এই অৰ্গেনিক আৰু এই যিটো আপোনাৰ মানে কি গ্ৰেনিউল আছে এইবোৰ হৈছে হিউমিক এচিড তো মাটিত আমাৰ হিউমাছটো কমি গৈছে গতিকে হিউমাছটো আমি যদি মানে কি আমি দি দিব পৰাৰ লগে কি হয় মাটিৰ হিউমাছটো বাঢ়ি গৈ থাকিব আৰু এমিনো এচিড ইয়াতে কি কৰি থাকে এনেকুৱা ধৰণৰ অৰ্গেনিক পদাৰ্থ আছে গতিকে ইয়াত অৰ্গেনিক পদাৰ্থ থকাৰ লগে কি হয় তাত মাটিৰ গুণাগুণটো বৃদ্ধি পাই যায় আৰু তাত কি মাটিৰ যিটো আমাৰ মানে কি পানী ধৰি ৰাখিব পৰা শক্তি আমাৰ কি হৈছে যে এবাৰ পানী দিয়াৰ পিছতে মাটিটোত পানী ধৰি ৰাখিবৰ শক্তিটো একেবাৰে কমি গৈছে কাৰণ আমাৰ মানে কি হৈছে তাত অৰ্গেনিক মেটাৰটো একেবাৰে কমি আছে 1%তকৈ কম যদি হয় সেই অৰ্গেনিক মেটাৰটো আমাৰ এতিয়া আটাইতকৈ মানে ডাঙৰ চিন্তা আছে যে অৰ্গেনিক মেটাৰটো যদি 1%তকৈ কমি হৈ আহি যায় তেতিয়া আমাৰ কি হ'ব মাটিডৰা আমাৰ মানে খেতি কৰিবৰ অনুপযোগী হৈ যাব গতিকে সেইকাৰণে আমি এনেকুৱা ধৰণৰ আমাৰ বজাৰত যিটোকে উপলব্ধ হৈছে আৰু এইবোৰ জৈৱিকভাৱে খেতি আৰু তাৰ লগত মানে কি আমাৰ এটা বজাৰত বৰ ধুনীয়া বস্তু এটা ওলাইছে যে আমি দেখা পাইছোঁ যে পিকজেল বুলি এইটো হৈছে মানে কি আপোনাৰ হেৰিৰ পৰা উৎপাদন কৰা হৈছে যে মানে কি জীৱাশ্মৰ পৰা আপোনাৰ মানে কি উৎপাদিত বস্তু গতিকে জীৱাশ্মৰ পৰা উৎপাদিত বস্তু ইয়াত কি হয় যে আমি গৰু গোবৰ কেতিয়া ব্যৱহাৰ কৰোঁ গৰু গোবৰটো আমি 6 মাহ মাটি থৈ দিয়াৰ পিছতহে গৰু গোবৰটো ব্যৱহাৰ কৰোঁ কাৰণ গৰু গোবৰটো ডাইৰেক্টলি আমাক মানে কি গছে খাব নোৱাৰে গতিকে গৰু গোবৰৰ পৰা কি হয় এটা এচিড উৎপন্ন হয় সেইটো অৰ্গেনিক এচিড উৎপন্ন হয় আৰু সেই অৰ্গেনিক এচিডটো আপোনাৰ মাটিডৰাৰ পৰা গৰু মানে গছডালে লৈ লয় আৰু ইয়াত যে আপোনাৰ মানে এই পিকজেলটোত কি থাকে আপোনাৰ সেই অৰ্গেনিক এচিডটো থাকে 22% অৰ্গেনিক এচিড থাকে গতিকে ইয়াত যেতিয়া আপোনাৰ মানে কি হয় একেলগে বিঘাই প্ৰতি যদি আপোনাৰ মানে হিচাপত যায় মানে কি আপোনাৰ দিব লাগে মানে কি আমি প্ৰায় আধা লিটাৰমান দিলে হৈ যায় আৰু এক একৰত আপোনাৰ মানে কি 1 লিটাৰ দিলে 3 বিঘা মাটিৰ কাৰণে হৈ যায় গতিকে আমাৰ যদি সেই অৰ্গেনিক এচিডটো যদি আমি মানে বাহিৰৰ পৰা দিব পাৰোঁ অৰ্থাৎ আমি যদি গৰু গোবৰ 1 ট্ৰাক গৰু গোবৰ যদি 1 বিঘা মাটিত দিছোঁ বা 2 বিঘা মাটিত দিছোঁ পিকজেলটো যদি আপোনালোকে কিমানত গৰু গোবৰ আমাৰ উপলব্ধ নহয় তেতিয়া আপোনালোকে পিকজেল দি ফেলেও আপোনালোকে কি কৰিব পাৰে তাৰ অৰ্গেনিক মেটাৰটো বঢ়াই দিব পাৰে আৰু ঠিক তেনেদৰে আমি সেই ঠিক হেৰি দিছোঁ আমাৰ মানে কি গ্ৰেনিউল যদি হিউমাছটো ডাইৰেক্ট হিউমিক এচিড বা ইমিউনো এচিড দিব পাৰিছোঁ তেতিয়াহ'লে তাৰ মাটিডৰা উৰ্বৰতা শক্তিটো বৃদ্ধি পাই যায় তাৰ লগতে আমাৰ মানে আজিকালি এটা কি হৈছে যে সাগৰীয় কিছুমান আমাৰ মানে কি উদ্ভিদ আছে সাগৰীয় উদ্ভিদ ৰডোফাইটছ বুলি কোৱা হয় এই সাগৰীয় উদ্ভিদৰ পৰা মানে কি অৰ্গেনিক আপোনাৰ বায়ু পটাছ কিছুমান আজিকালি উৎপাদন কৰিছে আৰু যি অৰ্গেনিক বায়ু পটাছে আপোনাৰ মানে কি এই এনেকুৱা ধৰণৰ স্পাউচ পেকেটত পোৱা যায় বজাৰত আৰু স্পাউচ এইটো মানে লিজেন বুলি কয় এই স্পাউচ পেকবোৰ আপোনাৰ বজাৰত উপলব্ধ হয় 1 পেকেট 1 টেংকিৰ কাৰণে
এক পেকেট এক টেংকিৰ কাৰণে মানে কি ব্যৱহাৰ কৰিলে কি হয় যে পটাছটো আমাক কিয় লাগে গছডালৰ শিপাৰ মানে পৰিমাণটো বৃদ্ধি কৰি থাকে আৰু এনেকুৱা ধৰণৰ বায়ু পটাছ মানে কি ব্যৱহাৰ কৰিলে কি হয় গছজোপাৰ এবায়টিক ষ্টেজৰ পৰা যেতিয়া গছে মানে কি আমাৰ দুটা ষ্টেজ এটা হৈছে মানে কি জৈৱিক ষ্টেজ পায় গছে মানে কি যিটো মানে কি অসুবিধা এবায়টিক ষ্টেজ এটা পায় যেনে ধৰি লওক বতাহ বৰষুণ বা মানে কি আপোনাৰ পানীৰ পৰিমাণটো আপোনাৰ কমি গৈছে মাটিত এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ এবায়টিক যদি ষ্টেজ পায় তেতিয়া গছডালত যদি মানে কি দুৰ্বল হৈ যায় তেতিয়াহ'লে পটাছৰ পৰিমাণটো যদি যথেষ্ট পৰিমাণে থাকে গছডালত তেতিয়াহ'লে গছডালক মানে শ্ৰী বৃদ্ধি কৰাত সহায় কৰে আৰু ইৰ ফুল আৰু ফলটো ধুনীয়া আকাৰত ধুনীয়া শ্বেপ আৰু চাইজ দিবৰ কাৰণেও মানে সফল হোৱা মই দেখা পৰিলক্ষিত হৈছে এইবাৰ আমি আমাৰ গ্ৰীষ্মকালীন শাক পাচলিৰ ভিতৰত লাওজাতীয় শস্যত দেখিবলৈ পোৱা প্ৰধান সমস্যাটো ফ্ৰুট ফ্লাই বা মাখি বৰলৰ বিষয়ে দুটামান কথা জানি লওঁ আহক এই মাখি বৰলবিধক বৈজ্ঞানিকভাৱে মেলন ফ্ৰুট ফ্লাই বেক্টোচেৰা কুকুমিছ বেক্টোচেৰা কুকুৰবিটা ইত্যাদি নামেৰে জনা যায় এই প্ৰজাতিৰ মাইকী পোকবোৰে কোমল সেউজীয়া ফল বা তিয়ঁহবোৰত কণী পাৰিবলৈ ভাল পায় এই বৰল পোকবিধে 2000টালৈ কণী পাৰিব পাৰে ইহঁতে ফলৰ উপৰিও ফুল বা ডালতো কণী পাৰে ফলত কলি অৱস্থাতে কণী পাৰিলে এই ফল সৰি যায় আৰু কণীৰ পৰা হোৱা পলুবোৰে ফলটো খাই গেলাই পেলায় এই বৰল পোক বা ফ্ৰুট ফ্লাই নিয়ন্ত্ৰণ কৰিবলৈ ফেৰমন ট্ৰেপ ব্যৱহাৰ কৰিব পাৰি দৰঙৰ কৃষি বিভাগৰ আত্মাৰ BTM শ্ৰী নিতুল কলিতাই দৰঙৰ বেছিমাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত ডোংপাৰা গাঁৱৰ মজিবুৰ ৰহমানৰ তিয়হৰ খেতিডৰাত জৈৱিক কৃষিদ্ৰব্য ব্যৱহাৰৰ লগতে ফ্ৰুট ফ্লাই ফেৰমন ট্ৰেপ ব্যৱহাৰ কৰিছে গতিকে আহক লাওজাতীয় শস্যৰ ফলবিন্ধা পোক বা নিয়ন্ত্ৰণ ফেৰমন ট্ৰেপ কেনেদৰে ব্যৱহাৰ কৰিব লাগে সেই বিষয়ে BTM শ্ৰী নিতুল কলিতাই কি কয় শুনো যে জৈৱিক কীটনাশক কথাত আছে যে আমি যিকোনো ঔষধ যদি পথাৰত আমি যেতিয়া মানে কি আগবাঢ়ো সদায় এটা কথা লক্ষ্য কৰিব লাগে যে যিকোনো কীটনাশক ঔষধ ব্যৱহাৰ কৰাৰ আগতে আমি নিমজাতীয় ঔষধ মানে কি ব্যৱহাৰ কৰিব পাৰোঁ আৰু ফাৰ্ষ্ট আমি যদি নিমজাতীয় ঔষধ ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে আমি কি হয় নিমে পোকটো মাৰি নেপেলাই কি কৰে তাক মানে পোকটো আঁতৰি যোৱাত সহায় কৰে আৰু বজাৰত যেতিয়া কৃষকসকলে এটা বস্তু চাব লাগে যে বজাৰত যেতিয়া কৃষকসকলে নিমজাতীয় ঔষধ আনে তাত এটা বস্তু লিখাই থাকে যে মানে PPM বুলি আপোনালোকে PPM শব্দটো যদি আপোনাৰ কৃষকসকলে বুজি নাপায় তথাপিও মানে কি তেওঁলোকে লক্ষ্য কৰিব লাগে যে কিমান PPM লিখাই আছে অৰ্থাৎ যদি 300 PPM বা 500 PPM বা 1000 PPM লিখাই আছে সেই PPM অনুযায়ী অৰ্থাৎ যদি 1000 PPM লিখা আছে সেই হিচাপে আপোনাৰ পৰিমাণটো কমকৈ দিলেও হয় অৰ্থাৎ যদি আপোনাৰ 300 PPM লিখাই আছে 5 ml প্ৰতি লিটাৰ পানীত দিলেও হ'ব ঠিক তেনেদৰে যদি মানে কি 5 পৰা 8 ml দিব লাগিব ঠিক তেনেদৰে যদি আপোনাৰ 500 PPM লিখা আছে অকমান কম দিলেও হয় এই কথাটো লক্ষ্য কৰিব পাৰে আৰু তাৰ লগত আমাৰ যিমানখিনি পেষ্টিসাইড আছে আজিকালি গ্ৰীণ পেষ্টিসাইড যথেষ্ট পৰিমাণৰ গ্ৰীণ পেষ্টিসাইড বজাৰত ওলাইছে এই গ্ৰীণ পেষ্টিসাইডখিনি ব্যৱহাৰ কৰিব লাগে কাৰণ আমি সেউজীয়া যিটো আমাৰ চিম্বল থাকে সেউজীয়া ৰঙৰহে কৃষকসকলে ব্যৱহাৰ কৰা উচিত আৰু আটাইতকৈ আমাৰ মানে কি আপোনাৰ জিকা তিয়হ ৰঙালাও এনেকুৱা ধৰণৰ বিভিন্ন শস্যৰ কাৰণে আটাইতকৈ মানে কি প্ৰব্লেমেটিক হৈছে এটা মানে কৃষকৰ কাৰণে অসুবিধা হৈছে যে বজাৰখন নাপায় তেওঁলোকে কি যে এটা বৰল এটাই মানে কি আপোনাৰ ফলটো বিন্ধা কৰি দিয়ে সেই বৰলে যেতিয়া ফলটো বিন্ধা কৰি দিয়াৰ পিছত মানে কি হয় তাত মানে কি আপোনাৰ বেমাৰ লাগে বা পচি যায় সেইখিনি তাৰ বজাৰখন মানে কি সেই দখল কৰিব নোৱাৰে গতিকে আজিকালি ধুনীয়া আপোনাৰ মানে ভেজিটেবল ফ্ৰুইট ফ্লাই বুলি আজিকালি ধুনীয়া হেৰি ওলাইছে ফেৰমন ট্ৰেপ ওলাইছে গতিকে এনেকুৱা ফেৰমন ট্ৰেপবোৰত মানে কি আপোনাৰ বজাৰত ধুনীয়াকৈ ফেৰমন ট্ৰেপবোৰ ওলাইছে তাত এটা লিউৰ থাকে ভেজিটেবল ফ্ৰুইট লিউৰ বুলি যিটোই আপোনাৰ 6টা বা 7টা প্ৰজাতিৰ আপোনাৰ এই বৰলবোৰ নিয়ন্ত্ৰণ কৰিব পাৰে আৰু সেই আপোনাৰ ফ্ৰুইট লিউৰটো সেই যিটো ফ্ৰুইট ফ্লাই লিউৰ আছে লিউৰটো কি কৰিব লাগে এনেকুৱা পেকেটত থকা যায় পেকেটত দেখা যায় আৰু পেকেটটো আপোনাৰ মানে কি ধুনীয়াকৈ আপোনাৰ মানে কি এনেকৈ ফালি দিব লাগে ফালি দিয়াৰ পিছত এটা কাঠৰ টুকুৰাৰ নিচিনা আপোনাৰ ইয়াতে ভিতৰত আপোনাৰ লিউৰ এটা পোৱা যায় যিটোই আপোনাৰ এনেকুৱা লিউৰ এটা পোৱা যাব এই লিউৰটো পোৱাৰ লগে লগে কি হয় এই লিউৰটো ইয়াত থাকে কি হয় মাইকী পোকটো সাধাৰণতে মানে কি কিহৰ কাৰণে ফেৰমন বুলি কোৱা গৈছে যে এটা স্মেল এটা আহে গোন্ধ এটা আহে আৰু মাইকী পোকটোৰ যিটো মানে ইয়াত ফেৰমন আপোনাৰ গোন্ধ থাকে তেতিয়াহ'লে মতা যিটো আমাৰ পোক আছে অৰ্থাৎ মতা বৰলটো কি কৰি ইয়াক আকৰ্ষণ কৰে গোন্ধটো পায় গোন্ধটো পোৱাৰ লগে তেওঁলোকে ভাবে কি যে মাইকী পোকটো ওচৰত আছে গতিকে মিটিং কৰিবৰ কাৰণে তেওঁলোকে আগবাঢ়ি অহাৰ লগে এনেকুৱা ধৰণৰ যেতিয়া আপোনাৰ মানে কি ইয়াত গোন্ধ থকাৰ লগে ইয়াতে মানে ইয়াতে লগাই দিয়া যায় এই এনেকুৱা ধৰণৰ ট্ৰেপটো আপোনাৰ মানে কি প্ৰথমতে সোমাই দিয়া যোৱাৰ পিছত
এই ট্ৰেপটোৰ ইয়াতে আপোনাৰ মানে কি সোমাই ধুনীয়াকৈ লগাই ফিটিং কৰি লগাই দিয়া গ'লে এনেকুৱা কৰি লগাই দিয়াৰ পিছত এই বটলটোত আপোনাৰ মানে কি হয় এটা বঢ়িয়া কৰি মানে কি সোমাই দিয়া যায়। দিয়াৰ পিছত ইয়াত গোন্ধ এটা দুফালে এইফালে এটা ফুটা আছে এইফালে এটা মানে কি বিন্ধা এটা আছে। এই বিন্ধাটোৰ জৰিয়তে কি কৰিব, ইয়াৰ ভিতৰত যিটোকে লিউৰটো আছে, মতা যিবোৰ আমাৰ মানে কি পোক আছে, মতা বৰলবোৰ আছে, বৰলবোৰে ইয়াত আহি পেলাই তেওঁলোকে ভাবিব যে মাইকীটো তাত সোমাই থকা বুলি ওচৰলৈ আহে আৰু আহি যোৱাৰ লগে লগে ইয়াতে মানে কি আপোনাৰ আবদ্ধ হৈ যায় আৰু আবদ্ধ হোৱাৰ লগে লগে সেইখিনি আমি 2-3 দিনৰ পিছত আমি আকৌ উলিয়াই লৈ সেইখিনি পোকখিনি নিয়ন্ত্ৰণ কৰিব পাৰোঁ, মাৰি পেলাব পাৰোঁ। গতিকে এনেকৈ আপোনাৰ মানে কি এনেকৈ গছ আপোনাৰ কি হয় এনেকৈ ওলোমাই থৈ দিয়াৰ পিছত আপোনাৰ এডৰা মাটিত প্ৰায় 9টা কৰি এক্স চিম্বলত চাৰিওপিনে 4টা দিনে মাজত আপোনাৰ এক চিম্বল কৰি আমাৰ যিটো ইংৰাজী আখৰৰ এক চিম্বল আছে, এক চিম্বলত আপোনাৰ মানে কি দি থব পাৰি। গতিকে এবিঘা মাটিত প্ৰায় 9টামান যদি এনেকুৱাকৈ দি থোৱা যায়, গতিকে আমি এনেকুৱা ভেজিটেবল ফ্ৰুইট ফ্লাইটো নিয়ন্ত্ৰণ কৰিব পাৰোঁ। আৰু এটা কথা লক্ষ্য কৰিব লাগে যে কিমান দূৰত্বত দিব, মাটিৰ পৰা 3 ফুটমান দূৰত্বত থাকিলে, কাৰণ পোকে এটা ডিষ্টেঞ্চতহে মানে কি এটা দূৰত্বতহে আপোনাৰ মানে কি সেই পোকটো উৰি যায়। গতিকে সিহঁতে মাটিৰ পৰা 3 ফুটৰ পৰা 5 ফুটৰ ভিতৰত সিহঁতে উৰি যায়। গতিকে উৰি যোৱাৰ লগে লগে সিহঁতে যেতিয়া গোন্ধটো পায়, গোন্ধটো পোৱাৰ লগে তাৰহে আকৰ্ষিত কৰে। গতিকে এনেকৈ আমাৰ ভেজিটেবল ফ্ৰুইট ফ্লাই যিবোৰ বিন্ধা কৰা পোক আছে এইবোৰ নিয়ন্ত্ৰণ কৰিব পৰা দেখা যায়। দৰঙৰ বেচিমাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত ডোংপাৰা গাঁৱৰ প্ৰগতিশীল যুৱ কৃষক মজিবুৰ ৰহমানে জৈৱিক কৃষি সামগ্ৰী ব্যৱহাৰ সম্পৰ্কে নিজৰ অভিজ্ঞতাৰে কি কয় শুনো। মই তাৰমানে প্ৰথমতে মই খেতি বাতি কৰোঁ, খেতি বাতি ঔষধ নমৰাকৈ এই হালধীয়া কাঠৰটো ব্যৱহাৰ কৰিছোঁ, যাতে এই বিন্ধা পোকটো খেতি বাতি নষ্ট কৰিব নোৱাৰে। মোৰ তাৰমানে ডোংপাৰা ফাৰ্মিক্সৰ এখন দিছিল এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। সেই স্কুলখনৰ জৰিয়তে মোক এই হালধীয়া কাঠখনো দিছিল, যাতে পোক পৰুৱা নিয়ন্ত্ৰণ কৰিব পাৰোঁ। আৰু এই যন্ত্ৰটো দিছিল, ইয়াতে যাতে আমি এই বিন্ধা দিয়া পোকবিলাক ধৰি ৰাখিব পাৰোঁ। এইটো ব্যৱহাৰ কৰাৰ কাৰণে মোৰ বহুত খেতি বাতি নষ্ট হোৱাতকৈ ভাল হৈছে। আৰু পোকবোৰ ইয়াতো আছে, এইটো দিছোঁ, এইটোতো ভাল আমাৰ খেতিৰ কাৰণে ভাল এটা হেৰি হৈছে। এইটো আমি কালি লগাইছিলোঁ, কালি লগোৱাৰ পিছত আজি ইয়াতে 50টাৰ ওপৰত আছে, সোমাই কিনে মৰিছে আছে। এতিয়া মই এইটোৱে ইউজ কৰিম, এতিয়া বাকী ঔষধ পাতিৰ সলনি এইটোৱে ব্যৱহাৰ কৰিম। জৈৱিক কৃষি সামগ্ৰীৰ ব্যৱহাৰ সম্পৰ্কে অসম কৃষি বিভাগৰ কৃষি বিশেষজ্ঞ শ্ৰী পলাশমণি বৰুৱাই চমুকৈ এনেদৰে কয়। সাধাৰণতে বৰলীয়া পোক ফ্ৰুইট ফ্লাই, ইংৰাজীত যিটো ফ্ৰুইট ফ্লাই বুলি কোৱা হয়, সেই পোকৰ উপদ্ৰৱ যথেষ্ট দেখা যায়। কৃষকে বিভিন্ন ধৰণৰ ঔষধ সেই পোকক নিয়ন্ত্ৰণৰ কাৰণে বিভিন্ন ধৰণৰ ঔষধ প্ৰয়োগ কৰে, কিন্তু তেওঁলোকে আশাপ্ৰদ ফল তেওঁলোকে নাপায়। যিহেতু এই পোকৰ অহা যোৱাৰ এটা কিছুমান সময় ভিতৰত ইহঁত আহে আৰু সেই সময়খিনিৰ ভিতৰত সিহঁতে এই কামখিনি কৰে। আটাইতকৈ সুস্থ সবল ভাল লাওটো, ভাল জিকাটো বা ভাল তিয়হটোত তেওঁলোকে আহি সিহঁতৰ মাইকী পোকটোৱে, স্ত্ৰী পোকটোৱে আহি পেলাই তাত বিন্ধা কৰাই কণী নিঃসৰণ কৰে আৰু সেই কণীৰ পৰা সেই লাহে লাহে ভিতৰত সোমাই পেলাই সেই কণীবিলাকে ভিতৰৰ যিটো সাৰ অংশটো ধ্বংস কৰি পেলায়। এই ধৰণৰ যথেষ্ট ক্ষতি হয় আৰু তেওঁলোকে এই পোকটো নিয়ন্ত্ৰণৰ বাবে বিভিন্ন ধৰণৰ ৰাসায়নিক ঔষধ ব্যৱহাৰ কৰাৰ ফলত হিতে বিপৰীত ফলহে দেখা যায়। কাৰণ সেই বৰলটোক আমি নিধন কৰিব নোৱাৰোঁ, কাৰণ সি এটা সময়ত আহে আৰু তাৰ অহা গমনৰ এটা বিশেষ সময় আছে। সি ৰাতিপুৱা 9টা বজাৰ পৰা আবেলি 3টালৈকে। আৰু প্ৰথমে দেখা যায় যে সিহঁতে বৰষুণ দিয়াৰ 1 ঘণ্টাৰ আগত সিহঁতে চাঙিখনৰ পৰা আঁতৰি যাব আৰু বৰষুণ শেষ হোৱাৰ পিছত 1 ঘণ্টাৰ পিছত আকৌ চাঙিখনলৈ আহিব। আৰু বৰষুণৰ পানী তাৰ এই পোকটোৰ কাৰণে একেবাৰেই তাৰ পচন্দ নহয়। এতিয়া কথা হ'ল, এই পোকটোক নিধনৰ কাৰণে আজিকালি নতুন ব্যৱস্থাপনা হৈছে, তাৰে এটি আৱিষ্কাৰ এটা হৈছে ফেৰমেন। এই ফেৰমেনটো আপোনালোকক আমি দেখুৱাইছোঁ। এইটো ফেৰমেন কিট বুলি কোৱা হৈছে। এই ফেৰমেনটো বজাৰত উপলব্ধ, এনেকুৱা ধৰণৰ বিভিন্ন কোম্পানীয়ে ফেৰমেন উলিয়াইছে। ফেৰমেনৰ ভিতৰত এটা লিয়ৰ আছে, সেই লিয়ৰটোত, সেই গোন্ধটোত আচলতে মতা পোকটো আকৰ্ষিত হয়। গতিকে আমি এটা লিয়ৰ তাত ভৰাই দিছোঁ। গোন্ধটো আমি চেণ্টেটিকভাৱে আৱিষ্কাৰ কৰি আমি সেই গোন্ধটো তাত লগাই দিছোঁ। লগাই দিয়াৰ লগে লগে
দেখিব সেই মতা পোকবিলাকে সেই গোন্ধটোৰ পিনে সিহঁতৰ আকৃষ্ট হ'ব আৰু সেই গোন্ধটোৰ পিনে সিহঁত সোমাই আহিব আৰু সোমাই অহাৰ লগে লগে যেতিয়া ইয়াত সোমাই গ'ল সিহঁতে তেতিয়া সিহঁতৰ মৃত্যু অনিবাৰ্য। আৰু তাৰ ফলত কি হৈছে, যেতিয়া আমি মতা পোকখিনি সংৰক্ষণ কৰিলোঁ, যেতিয়া মতা পোকখিনি আবদ্ধ কৰি ল'লোঁ, এতিয়া মাইকী পোকটোৱে কণী পাৰিলে সেই কণী যিহেতু নিষেচন নহ'ল, গতিকে সেই কণীৰ পৰা কোনো ধৰণৰ পলু বা উৎপাদন নহয়। গতিকে ই এটা আজিকালি এইটো যিহেতু ব্যয়বহুল নহয়, বজাৰত সহজতে উপলব্ধ, গতিকে যিসকলে লাওজাতীয় শস্য কৰিছে, যিসকলে লাওজাতীয় শস্যৰ উৎপাদন কৰিব খুজিছে, তেওঁলোকে ফেৰমেন ব্যৱহাৰ কৰিবলৈ নাপাহৰিব। আশা কৰা হৈছে কৃষকসকলে অকল ৰাসায়নিক কৃষিদ্ৰব্যৰ ওপৰত নিৰ্ভৰ নকৰি জৈৱিক সাৰ, কেঁচু সাৰ, জীৱাণু সাৰ, জৈৱিক কীটনাশক আদি ব্যৱহাৰ কৰি আমাৰ সকলোৰে বাবে স্বাস্থ্যসন্মত শস্য, ফল মূল উৎপাদন কৰি লাভান্বিত হ'ব। ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস। দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে, যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে। কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে, যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব। পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব, খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব। খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে। নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায়, পাম অইলৰ উৎপাদন হ'ব পাৰে। এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে। মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব, যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব। উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়োফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFBৰ উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানামাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो
बात बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।